আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই মঙলদৈত জাবৰিকুছিত শোকাবহ ঘটনা। বিদ্যুতৰ খুঁটা পৰি মৃত্যু এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকী কোচবিহাৰৰ পানাকুছিৰ মল্লিকা দাস বুলি জানিব পৰা গৈছে। চিনাকি সূত্ৰে মল্লিকা দাস আৰু স্বামী বকুল দাসে নিজৰ একমাত্ৰ 4 বছৰীয়া পুত্ৰ সন্তানৰ সৈতে মঙলদৈ জাবৰিকুছিৰ ৰোচেন দাসৰ ঘৰত বিবাহ কাৰ্যত ভাগ ল'বলৈ বুলি আহিছিল। বিবাহ সুকলমে সম্পূৰ্ণ হৈ যোৱাৰ পিছত মল্লিকা দাস নামৰ মহিলাগৰাকীয়ে ওচৰতে থকা চুইচ গেট এটা চাবলৈ ওলাই আহিছিল। সেই সময়তে উক্ত স্থানত একাংশ লোকে গছ কাটি আহিছিল। কাটি থকা গছ হঠাতে বিদ্যুতৰ তাঁৰত আহি পৰে আৰু তাঁৰত সংযোগ হোৱা দুৰ্ভাগ্যবশতঃ বিদ্যুতৰ খুঁটাটো উভালি মল্লিকা দাসৰ মূৰৰ ওপৰত পৰে। লগে লগে স্থানীয় লোকে মঙলদৈৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও মৃত্যুক সাবটি ল'ব লগা হয় মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ মৃত্যুত অঞ্চলজুৰি এতিয়া শোকৰ চাপ পৰিছে। মানে কি হয়েছিল ঘটনাটা? আমরা বেঙ্গল থেকে আসছিলাম তো বিয়ে খাওয়ার জন্য। তারপর এক জায়গায় ঘুরতে গেলাম। তো ঘোরার পরে ওখানে আমরা সবাই সেলফি তুলতেছি, রাস্তায় ওখানে গাছ কাটতেছিল দূরে। তারপর ওখান থেকে তারে এসে গাছ পড়ার পর খুঁটি একদম ভাঙিয়ে মাথার মধ্যে পড়তে করে। হ্যাঁ, এখন তো মৃত্যু হয়ে গেছে, এখন আর নাই। আপনার পত্নী? আমার পত্নী, আমার ওয়াইফ, নাম মল্লিকা দাস। বাচ্চা আছে, ছেলে বাচ্চা 4 বছরের। লগত ছিল, বাচ্চা এখন বাড়ি গেছে, যে বিয়ে বাড়িতে আসে ওই বিয়ে বাড়িতে নিয়ে গেছে। বাচ্চার কিছু হয় নাই। হ্যাঁ, লগতে ছিল। হ্যাঁ, সবাই মোটামুটি 6-7 জন ছিলাম একসাথে। কথাটো মানে আমাৰ ভতিজা ছোৱালী এটা বিয়া আছিলে, তেওঁলোকে বেংগলৰ পৰা আহিছে বিয়া খাব। এইটো আপোনাৰ জাবৰিকুছি গাঁও হয়, আমাৰ জাবৰিকুছি গাঁৱত আমাৰ ঘৰ। তেওঁ তাৰ পৰা আহি আপোনালোকে তাতে চুইচ গেট চাব গৈছিলে। এই বাজানী যিটো নেকি চুইচ গেট আছে, হয়, চুইচ গেটটো চাব গৈছে। চুইচ গেট চাব যাওঁতে তাতে এনেকুৱা মানে গছ কাটি আছিলে আৰু গছ কাটি থাকোঁতে তেওঁলোকে ৰাস্তা দি গৈ আছে, তাতে ৰৈ আছিলে। গছ কটাৰ সময়ত ৰৈ থাকোঁতে আপোনাৰ গছটো যেতিয়া কাটিলে, কাটাৰ পিছতে আপোনাৰ মানে হেৰি হৈ গ'ল, আৰু এটা খুঁটা ভাঙিছে। তাৰ লগত যিটো নেকি কাৰেণ্টৰ ৱায়াৰ আছিল, লাইনৰ তাঁৰবিলাক যে আছিলে, এই তাৰে টানি আনি দুটা খুঁটা মাজত এৰি 3 নম্বৰ খুঁটাটো তেওঁলোকৰ ওপৰত আহি পৰিল। মানে এনেকৈ এক্সিডেণ্টটো হৈছে আৰু গাছ পাব্লিকে কাটিছে। হয়, মানে আপোনাৰ গছটো যেতিয়া কাটিছে, গছটো কটাৰ পিছত গাছটো পৰাৰ যেতিয়া নেকি আপোনাৰ কাৰেণ্টৰ খুঁটাৰ ওপৰত এনেকৈ তাৰৰ ওপৰত পৰি গ'ল। পৰাৰ লগে লগে আৰু এটা খুঁটাৰ লগত পৰিছে। পৰি আপোনাৰ নেক্সট দুটা খুঁটা আছিলে, সেই দুটা খুঁটা পাৰ হৈ 3 নম্বৰ খুঁটাটো মানে এনেকৈ পৰি গৈছে। তাৰ পৰা আমি লগে লগে গাড়ী লৈ মঙলদৈত লৈ আহিছিলোঁ, এইখন হস্পিটেলত। হয়, এতিয়া তাতে ট্ৰিটমেণ্ট কৰা হৈছিলে। ট্ৰিটমেণ্ট কৰা হোৱাৰ পিছত আপোনাৰ ব্লাড লাগে বুলি কৈছে, ব্লাডো দিয়া গৈছিলে, চিলি হৈছে। হৈ যোৱাৰ পিছত মানুহটো ঢুকাইছে। মল্লিকা দাস, ৱেষ্ট বেংগল। বিয়া আছিলে আপোনাৰ বৃহস্পতিবাৰে।